আপুনি চাই আছে ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম ৰাণা গগৈ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে লৈ আহিছোঁ আচলতে এটা দৃশ্য আপোনালোকক দেখুৱাব বিচাৰিম যিটো দৃশ্য দেখিলে আপোনাৰ বুকু কঁপি উঠিব কাৰণ আহমেদাবাদৰ যি বিমান দুৰ্ঘটনা সংঘটিত হৈছিল আৰু সেই বিমান দুৰ্ঘটনাৰ পাছতে এতিয়া দেখা পোৱা গৈছে প্ৰতিদিনে এটা এটাকৈ নতুন দৃশ্য পোহৰলৈ আহিবলৈ ধৰিছে আৰু বিমানখন কেনেকৈ ভূপতিত হৈছিল সেয়া ইতিমধ্যে সকলোৱে জ্ঞাত আৰু তাৰ পাছতে এতিয়া কেনেকুৱা ধৰণৰ আচলতে পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছিল সেই সময়ত আচলতে এখন মেডিকেল কলেজৰ হোষ্টেলত যিহেতু খুন্দা মাৰিছিলগৈ এটা ওখ অট্টালিকা যিহেতু খুন্দা মাৰিছিলগৈ বিমানখনে আৰু ভূপতিত হোৱা বিমানখন জ্বলি উঠিছিল আৰু সেই মুহূৰ্তত এটা ভয়ংকৰ পৰিৱেশৰ সন্মুখীন হ'ব লগা হৈছিল সেই দৃশ্য এতিয়া পোহৰলৈ অহা পৰিলক্ষিত হৈছে আমাৰ হাতত ইণ্ডিয়া টুডেৰ হাতত আহি পৰিছে এটা এক্সক্লুচিভ দৃশ্য আমি আপোনালোকক সেই দৃশ্যটো দেখুৱাব বিচাৰিম কেনে এক পৰিৱেশৰ সন্মুখীন হ'ব লগা হৈছিল মোৰ সহযোগী দীপে আপোনালোকক দেখুৱাব বৰ্তমান দেখিবলৈ পোৱা গৈছে এক হাহাকাৰময় পৰিৱেশৰ এই ছবিখন আমি আপোনালোকক দেখুৱাইছোঁ এয়া দেখিবলৈ পাইছে এই ওখ অট্টালিকাটোতে ভূপতিত হৈছিল বিমানখন আৰু বিমানখন হঠাৎ জ্বলি উঠিছিল আৰু তাৰ পাছতে মেডিকেল কলেজৰ শিক্ষাৰ্থীসকলৰ এয়া চিৎকাৰ শুনিবলৈ পোৱা গৈছিল এবাৰ ভাবক কেনেধৰণৰ পৰিৱেশৰ সন্মুখীন হ'ব লগা হৈছিল মই ভিডিঅ'টো পুনৰবাৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এয়া দেখিবলৈ পাইছে কেনে পৰিৱেশৰ সন্মুখীন হ'ব লগা হৈছিল চিঞৰ বাখৰ শুনিবলৈ পোৱা গৈছিল আৰু এয়া আপোনালোকে দেখিছে এটা ওখ অট্টালিকা এই ওখ অট্টালিকাটোৰ পৰাই জপিয়াৰ চেষ্টা চলাইছিল নিজৰ প্ৰাণ ৰক্ষাৰ বাবে এই পদক্ষেপ ল'ব লগা হৈছিল শিক্ষাৰ্থীসকলে এয়া দেখিবলৈ পাইছে এগৰাকী মহিলা শিক্ষাৰ্থী দেখিবলৈ পোৱা গৈছে আৰু কেনেকৈ আচলতে ওখ বিল্ডিংটোৰ পৰা কেনেকৈ নিজকে ৰক্ষা কৰিবৰ বাবে তললৈ নামি পৰিছে ইতিমধ্যেই বহুকেইজনৰ মৃত্যু হৈছে বহুকেইগৰাকী চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ মৃত্যু হৈছে কিন্তু তাৰ মাজতে এইকেইগৰাকী অৰ্থাৎ দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ জীৱন ৰক্ষা পৰিছে কিন্তু যথেষ্ট এক ভয়ংকৰ পৰিৱেশৰ সন্মুখীন হ'ব লগা হ'ল আমি পুনৰ আপোনালোকক দেখুৱাম মোৰ সহযোগী দীপে দেখুৱাব গতিকে এক ভয়ংকৰ পৰিৱেশ আমি আপোনালোকক এই দৃশ্যটোৰ জৰিয়তে আপোনালোকক দেখুৱাম কেনেকুৱা এক পৰিৱেশৰ সৃষ্টি হৈছিল অগ্নি জ্বলি উঠিছিল এক ভয়ংকৰ জুই দেখিবলৈ পোৱা গৈছিল আৰু তাৰ মাজতে এইসকল শিক্ষাৰ্থীয়ে এনেকৈ নিজৰ প্ৰাণ ৰক্ষা কৰিবৰ বাবে নিজকে বচাবলৈ চেষ্টা চলোৱা দেখিবলৈ পোৱা গৈছে চিঞৰ বাখৰ শুনিবলৈ পোৱা গৈছিল কেনে পৰিৱেশৰ সন্মুখীন হৈছিল এবাৰ ভাবক আৰু তাৰ পাছতেই এক হাহাকাৰ পৰিৱেশ বৰ্তমান এই দৃশ্যটো পোহৰলৈ আহিছে কেইবাগৰাকীও শিক্ষাৰ্থীয়ে এনেধৰণে নিজকে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছে তেওঁলোকে কাপোৰ এক দীঘল কাপোৰ এনেধৰণে বান্ধি তললৈ নামি অহা পৰিলক্ষিত হৈছে আন কেইবাগৰাকীয়ে জপিয়াই দিয়া পৰিলক্ষিত হৈছে এই দৃশ্যটোত দেখা পোৱা গৈছে ছবিসমূহ এক চিঞৰ বাখৰ ইতিমধ্যেই বহুকেইগৰাকী মেডিকেল ষ্টুডেণ্টৰ অৰ্থাৎ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে কেইবাগৰাকীও শিক্ষাৰ্থীৰ মৃত্যু হৈছে আৰু বহুকেইগৰাকী এতিয়াও চিকিৎসালয়ত মৃত্যুৰ যন্ত্ৰণাত ছটফটাই পৰিব লগা হৈছে ইতিমধ্যে 241গৰাকীৰ বিমানখনত থকা লোক মৃত্যু হৈছে এজন অৰ্থাৎ ভগৱানৰ কৃপাত তেওঁৰ কপাল ভাল আছিল তেওঁ ইতিমধ্যে জীৱনতে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে তেখেতক আৰু বৰ্তমান চিকিৎসাধীন আৰু তাৰ মাজতে আন কেইবাগৰাকীও যে মৃত্যু হ'ল নিৰীহৰ মৃত্যু হ'ল এয়া তাৰ কিছু ছবি দেখুৱাইছোঁ আপোনালোকক এই অট্টালিকাটোতেই সন্মুখভাগত খুন্দা মাৰিছিলগৈ বিমানখনে আৰু তাৰ পাছৰ ছবিখন আপোনালোকক দেখুৱাইছোঁ গতিকে এক মৰণ কাতৰ চিঞৰ সন্মুখত এখন বৃহৎ বিমানে বিল্ডিঙত অৰ্থাৎ অট্টালিকাটো ওখ অট্টালিকাটোত খুন্দিয়াই দিছে তাৰ পাছতে জ্বলি উঠিছে বিমানত থকা আটাইকেইগৰাকী যাত্ৰী জীৱনতে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰিছে কিন্তু এজন অৱশ্যে সৌভাগ্যক্ৰমে তেওঁ ৰক্ষা পৰিছে তাৰ মাজতে এই বিল্ডিংটোত অৰ্থাৎ অট্টালিকাটোত যিসকল লোক আছিল যিসকল লোকে আহাৰ গ্ৰহণ কৰি আছিল সেই মুহূৰ্তত সেইসকল লোকৰ কেনে অৱস্থা হ'ব এবাৰ ভাবক গতিকে সেইসকল লোকো যে অৰ্থাৎ জীৱনতে তেওঁলোকে অৰ্থাৎ বহু লোক অগ্নিদগ্ধ হৈছে বহু লোক ওখ অট্টালিকাটোৰ পৰা পৰি গৈছে তললৈ তাৰ মাজতে বহুকেইগৰাকীৰ মৃত্যু হৈছে এতিয়াও বহুকেইগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে সংকটজনক অৱস্থাত বহুত ইতিমধ্যে চিকিৎসাধীন অৱস্থাত আছে কিন্তু তাৰ মাজতে এইসকল লোকে কিন্তু নিজৰ প্ৰাণ বচাবৰ কাৰণে আৰু নিজৰ সহপাঠীৰ প্ৰাণ বচাবৰ কাৰণে এনেকৈয়ে ওখ অট্টালিকাৰ পৰা 3-4 মহলীয়া
পৰা অট্টালিকাৰ পৰা এনেধৰণে নিজকে ৰক্ষা কৰিবৰ বাবে তললৈ জঁপিয়াই দিছে বহুকেইগৰাকী। আন কেইবাগৰাকী দেখিবলৈ পোৱা গৈছিল, তেওঁলোকে দীঘলীয়া কাপোৰ চাদৰৰ সহায়ত তেওঁলোকে গাঁঠি মাৰি তেওঁলোকে তললৈ নামি অহাৰ পৰিলক্ষিত হৈছিল। তাৰ মাজতে আছিল বহুকেইগৰাকী মহিলা, অৰ্থাৎ চিকিৎসক আছিল, আৰু সেইসকলে নিজৰ প্ৰাণ এনেকৈ ৰক্ষা কৰিছিল। গতিকে এতিয়া প্ৰতিদিনেই দেখিবলৈ পোৱা গৈছে এই ভয়ংকৰ বিমান দুৰ্ঘটনাৰ দৃশ্য এটাৰ পাছত আনটোকৈ এতিয়া ভাইৰেল হ'বলৈ ধৰিছে। আৰু আজি আমি আপোনালোকক ইণ্ডিয়া টুডেৰ হাতত আহি পৰা এই এক্সক্লুচিভ ভিজুৱেলছটো আপোনালোকক দেখুৱালোঁ। আমি পৰৱৰ্তী সময়ত আপোনালোকক এই দৃশ্যটোৰ সহায়ত দীঘলীয়াকৈ আমি সকলোবিলাক তথ্য প্ৰতিবেদনৰ আকাৰে আপোনালোকক দেখুৱাম। কেৱল মাত্ৰ চাই থাকিব ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম।